ওয়েলকাম টু আসাম টেক্স সলিউশন। আজিৰ এইটো ভিডিঅ'ত মই জনাই দিবলৈ চেষ্টা কৰিম যে আপোনালোকে বাবু আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব, সকলোখিনি ডিটেইলছ মই জনাই দিবলৈ চেষ্টা কৰিম। এইটো ফৰ্মখন ফিল আপ কৰোঁতে যদি এটা ভুল হয় তেনেহ'লে আপোনাৰ এপ্লিকেশ্যনখন ৰিজেক্ট হৈ যাব। চ' ফ্ৰেণ্ডছ, কেয়াৰফুলি ফৰ্মখন কেনেকৈ ফিল আপ কৰে সেইখিনি আগতে দেখক, তাৰপিছত ফৰ্মখন ফিল আপ কৰক। মই এই ফৰ্মখন কেনেকৈ পাব হয় সকলোখিনি ডিটেইলছ লাষ্টত মই জনাই দিবলৈ চেষ্টা কৰিম। তো বলক ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে এই চেনেলখন নতুন আহিছে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি এনেকুৱা ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' ফ্ৰেণ্ডছ, কেনেকৈ ফিল আপ কৰে বলক চাই লওক। চ' ফ্ৰেণ্ডছ চাওক, ফৰ্মত ডাইৰেক্ট দিয়াই আছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। এইটো সকলোৰে বাবে হয় যিসকলে BA MA আপোনালোকে ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে। ইয়াত চাওক ডাইৰেক্ট লিখাই আছে এ ফাইনেল এছাইনমেণ্ট মেল ষ্টুডেণ্ট ফৰ ইকনমিকেলি উইগাৰ ফেমিলিজ ষ্টাডিজ ইন প্ৰভিঞ্চিয়েলাইজ ইনষ্টিটিউট ফৰ UG এণ্ড PG ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট এপ্লিকেশ্যন ফৰ্ম ফৰ PG ফাৰ্ষ্ট ইয়াৰ MA MSc MCom। চ' ফ্ৰেণ্ডছ চাওক তলত কি দিয়া আছে, ফৰ্মখন কেনেকৈ ফিল আপ কৰিব। ইয়াত ডাইৰেক্ট চাওক এটা নটিফিকেশ্যন দিয়া আছে, অল ফিল্ড এজ ৰিকোয়াৰ্ড আণ্ডাৰ মাৰ্ক অপশ্যনাল। যিসমূহ অপশ্যনালত মাৰ্ক দিয়া আছে সেইখিনি ফিল আপ কৰিব লাগিব। ইয়াত চাওক এই নম্বৰত হৈছে পাৰ্চনেল ডিটেইলছ কি হয়। চ' ফ্ৰেণ্ডছ ইয়াত চাওক নেম অফ দি ষ্টুডেণ্ট এক নম্বৰত আছে, আপোনাৰ নামটো দিব, আপোনাৰ যিটো নাম আছে সেইটো কেপিটেল লেটাৰত আপোনালোকে লিখি দিব ইয়াত। চ' ফ্ৰেণ্ডছ তলত ইয়াতে চাওক 2 নম্বৰত ইয়াত বহুত এটা গুৰুত্বপূৰ্ণ কথা আছে, মেৰিটাল ষ্টেটাছ। আপোনাৰ বিবাহ হৈছেনে নাই। যদি বিবাহিত হয় তেনেহ'লে মেৰিটত ক্লিক কৰিব, যদি বিবাহ এতিয়ালৈকে কৰা নাই ছিংগলত ক্লিক কৰিব। এইটো টিক মাৰ্ক কৰি কিনে চ' ফ্ৰেণ্ডছ ইয়াত চাওক ডেট অফ বাৰ্থ, আপোনাৰ যিটো ডেট অফ বাৰ্থ আছে আপোনাৰ দিনটো ইয়াত দিব, মাহটো ইয়াত দিব, ইয়াৰটো ইয়াত দিব। তাৰপিছত ইয়াত চাওক নেম দি ফাদাৰ্ছ, আপোনাৰ দেউতাকৰ নাম কি সেইখিনি ইয়াত দিব দিছে। যদি আপোনাৰ দেউতাক ঢুকাইছে বা নাই তেনেহ'লে আপোনাৰ মাদাৰ্ছৰ নেমটো দিব। যদি আপোনাৰ এজনো নাই তেনেহ'লে আপোনাৰ কোনজন গাৰ্জিয়ান আছে, কাৰ লগত থাকে তাৰ নামটো ইয়াত দি দিব। আপোনাৰ 5 নম্বৰত বিচাৰিছে ৰিলিজন, আপোনাৰ কোনটো ৰিলিজনৰ হয়, হিন্দু, মুছলিম, বুদ্ধিষ্ট, খ্ৰীষ্টান, আপোনালোকে যিটো ৰিলিজনৰ হয় সেইটো দি দিব। তাৰপিছত ইয়াত চাওক আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ফ্ৰেণ্ড অলপ তলত আহিলেই চাওক আপোনাৰ এড্ৰেছটো দিব, আপোনাৰ ভিলেজ, আপুনি যদি গাঁৱত থাকে ভিলেজটো ক্লিক কৰিব, ৰাইট দিব, যদি টাউনত থাকে টাউনটো দি দিব, আপোনাৰ গাঁৱৰ নামটো ইয়াত লিখি দিব, আপোনাৰ পিন নম্বৰটো ইয়াত এণ্টাৰ কৰিব, লিখি দিব। তাৰপিছত চাওক ব্লক মিউনিচিপালিটি, আপোনাৰ যদি ব্লক হয় তেনেহ'লে ব্লকৰ নামটো ইয়াত লিখি দিব। তাৰপিছত আপোনাৰ পুলিচ ষ্টেচনৰ নামটো ইয়াত লিখি দিব, ডিষ্ট্ৰিক্টটো আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় এইটো ডিষ্ট্ৰিক্টটো লিখি দিব। ইয়াত 8 নম্বৰত চাওক যদি আপোনাৰ আধাৰ কাৰ্ড আছে, ইফ এভেইলেবল, যদি আছে তেনেহ'লে আপোনাৰ আধাৰ নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব। ইয়াত চাওক 9 নম্বৰত বিচাৰিছে নেম অফ LSA, আপোনাৰ সমষ্টিটোৰ নামটো ইয়াত লিখি দিব, নতুনকৈ যিটো সমষ্টি হ'ল সেইটোৰ নামটো লিখি দিব। তাৰপিছত এই 10 নম্বৰত চাওক, এইটো বহুত গুৰুত্বপূৰ্ণ কথা, ইউ আৰ চ' ফ্ৰেণ্ডছ ইয়াত চাওক 10 নম্বৰটো হৈছে আপুনি আগতে CM জীৱন প্ৰেৰণা স্কিম আপোনালোকে পাইছেনে নাই। আপোনালোকে যদি এইটো স্কিম লৈছে তেনেহ'লে এইটো ইলিজিবল নহ'ব পাৰে। চ' ফ্ৰেণ্ডছ আপুনি যদি পাইছে ইয়েছ ক্লিক কৰিব, যদি নাপাইছে নোত ক্লিক কৰিব। তাৰপিছত চাওক B নম্বৰত আপোনাৰ বিচাৰিছে এডুকেশ্যনেল ডিটেইলছ, আপোনাৰ এডুকেশ্যনেল ডিটেইলছখিনি B নম্বৰ কলমত ভৰাব লাগিব। চ' ফ্ৰেণ্ডছ নেম অফ দি ইনষ্টিটিউট ফৰ হুইচ পাষ্ট, আপুনি কোনটো ইনষ্টিটিউটৰ পৰা পাছ কৰিছে সেইটো ইনষ্টিটিউটৰ নামটো ইয়াত লিখি দিব। লাষ্ট এক্সাম পাষ্ট, কোনটো তাৰিখত আপোনালোকে কোনটো এক্সামত পাছ কৰিছে সেইটো ইয়াত দি দিব। আপোনালোকে BA BCom যি পাছ কৰিছে ইয়াত দি দিব, ইয়াৰটো দি দিব, আপোনাৰ ৰোলটো দি দিব। তাৰপিছত চাওক নেম অফ দি ইনষ্টিটিউট কাৰেণ্টলি এনৰল ইজ, আপুনি এতিয়া কোনটো ইনষ্টিটিউটত পঢ়ি আছে সেইটো ইয়াত আপোনালোকে লিখি দিব। চ' ফ্ৰেণ্ডছ
নেম অফ দি ইউনিভাৰ্চিটি, কোনটো ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনালোকে পঢ়ি আছে, এইটো বহুত গুৰুত্বপূৰ্ণ কথা। আপোনালোকে কলেজত কোনটো কলেজত পঢ়ি আছে সেইটো লৈ কথা নাই, আপোনাৰ মানে ইউনিভাৰ্চিটি কোনটো সেইটো ইয়াত দিব লাগিব। তাৰপিছত ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ দি ষ্টুডেণ্ট, আপোনাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো ইয়াত দিব লাগিব। তাৰপিছত অলপ তলত আহিলে চ' ফ্ৰেণ্ডছ ইয়াত চাওক, চি নম্বৰ কলমটোত বেংক ডিটেইলছ বিচাৰি আছে। আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে সেইটো বেংকৰ একাউণ্ট নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। IFSC কোডটো পাছবুকত লিখা আছে, তাৰ পৰা চাই ভালকৈ এণ্টাৰ কৰি দিব। একাউণ্ট হোল্ডাৰ নেম, আপোনাৰ নামটো দি দিব, আপোনাৰ নামতে একাউণ্টটো থাকিব লাগিব। যদি নাই এতিয়ালৈকে তো অতি সোনকালে বনাই লওক। চ' ফ্ৰেণ্ডছ বেংকৰ নামটো, কোনটো বেংকত একাউণ্ট সেইটো দি দিব, ব্ৰাঞ্চৰ নামটো ইয়াত দি দিব। তাৰপিছত চাওক ইয়াত ছিগনেচাৰ হেড অফ দি ইনষ্টিটিউট, আপুনি কোনটো ইনষ্টিটিউটত পঢ়ি আছে তাৰ হেডৰ ছিগনেচাৰটো ইয়াত দি দিব। তাৰপিছত ইয়াত চাওক ছিগনেচাৰ প্ৰিণ্ট, তাৰপিছত চাওক ছিগনেচাৰ আপোনাৰ গাৰ্জিয়ানটোৰ ইয়াৰ ছিগনেচাৰ ল'ব, আপোনাৰ দেউতাৰ নাইবা মাকৰ ছিগনেচাৰ ল'ব। তাৰপিছত ইয়াত চাওক ছিগনেচাৰ অফ দি ষ্টুডেণ্ট, আপোনাৰ ছিগনেচাৰটো ভালকৈ কৰি দিব ইয়াত। চ' ফ্ৰেণ্ডছ তো অতি সোনকালে এই ফৰ্মখন ফিল আপ কৰি আপোনালোকৰ কলেজত জমা দিব। ভালকৈ কেপিটেল লেটাৰত লিখিব, ভুল নহয়। তো ভুল হ'লে আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ যাব পাৰে। চ' ফ্ৰেণ্ডছ এই ফৰ্মখন চাবৰ কাৰণে ক'ত পাব, মোৰ ডিছক্ৰিপশ্যনত টেলিগ্ৰাম লিংক দিয়া আছে, ডাইৰেক্ট টেলিগ্ৰামৰ পৰা এই ফৰ্মখন ডাউনলোড কৰি আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। অৰিজিনেল ফৰ্মখন আপোনাৰ ইনষ্টিটিউটৰ পৰা ল'ব লাগিব, লৈ কিনে ফিল আপ কৰি অতি সোনকালে জমা দিব। ফেব্ৰুৱাৰী মাহৰ পৰা মানে পইচাখিনি সোমাব। চ' ফ্ৰেণ্ডছ আৰু যদি কিবা ডাউট থাকে কমেণ্টত সুধিব পাৰে, মই সেইটো লৈ ভিডিঅ' বনাই দিম। আৰু যদি কিবা কথা আছে তেনেহ'লে কমেণ্টত সুধি দিব, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু লগতে এই চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ভিডিঅ' পাবৰ কাৰণে। চ' ফ্ৰেণ্ডছ আজি এইখিনিয়ে, থেংকছ ফৰ ৱাচিং দি ভিডিঅ'।